আজি মধ্য অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ ৫,৯৬২ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ লুটুমাৰী বনাঞ্চলত বেদখলকাৰী ২,০৭০টা কেঁচা ঘৰ আৰু ১৯২টা পকী ঘৰ উচ্ছেদৰ লক্ষ্য লৈ প্ৰশাসনে পুৱাৰে পৰা চলাইছে উচ্ছেদ অভিযান অৱশ্যে উচ্ছেদৰ পূৰ্বে সহস্ৰাধিক পৰিয়ালে নিজৰ ঘৰ ভাঙি এৰিছে ভূমি ঘৰৰ সমান্তৰালকৈ প্ৰশাসনে উচ্ছেদ কৰিলে ৯ নম্বৰ খেৰণী মাজগাঁও মছজিদ ইপিনে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল যেহেতু আপোনালোকে অবৈধভাৱে প্ৰৱেশ কৰে তেন্তে অসম বন আইন নিয়মাৱলী ১৭ ধাৰাদণ্ড হ'ব পাৰে কামপুৰত বিজেপিৰ সভাপতিৰ ঘৰতো চলিল প্ৰশাসনৰ বুলডোজাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত থকা বিজেপিৰ ৭ নম্বৰ ৱাৰ্ডৰ সভাপতি মাইনুল ইছলামৰ ঘৰো উচ্ছেদ কৰিলে প্ৰশাসনে মই দেখুৱাইছো এটাৰ পিছত এটা ঘৰ টিংপাতৰ দৰে আচলতে উভালি পৰিছে বুলডোজাৰ এটাৰ পিছত এটা ঘৰ ভাঙি গৈছে এয়া এটা ঘৰ দেখুৱাইছো আচলতে কিন্তু সপোনৰ ঘৰখন এতিয়া মানে ভাঙি পৰা কাৰণে এতিয়া সকলো আচলতে দুখত ভাগি পৰিছে মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু তাৰ লগতে ক'ব লাগিব যে পুৱাৰ পৰা যিহেতু ইয়াত উচ্ছেদ অভিযান চলি আছে শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে চলি আছে যিহেতু নগাঁও জিলা প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰিছে আৰু কামাণ্ডো বাহিনী নিয়োগ কৰিছে আৰু নিৰাপত্তাৰক্ষী যি নিয়োজিত কৰিছে তেওঁলোকৰ বৰ্তমান শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলাই গৈছে মই কথা পাতিব বিচাৰিম স্থানীয় লোক আছে আচলতে নিজৰ ঘৰখন হেৰুৱাই এতিয়া ভাগি পৰিছে কি ক'ব আচলতে কি কম মানে ৰাতিপুৱাৰ পৰা কৈ আছো যেহেতু আমাৰ ৫,৯৬৪ বিঘা মাটি আমাৰ লুটুমাৰী মুক্ত বনাঞ্চলত আছে গভৰ্ণমেণ্ট ভিলেজত আছো এৰি দিছো ফৰেষ্ট ভিলেজৰ পৰা এনেকুৱা আমি দেখো এৰি দিম যদি বাংলাদেশী প্ৰুফ কৰিব পাৰে এই মাজগাঁও অঞ্চলৰ আচলতে কিমান ঘৰ মানুহ ইয়াত আছিলে প্ৰশাসনৰ জাননী পোৱাৰ পিছত অলৰেডি মানুহবিলাক খালী কৰি দিছে বুজিছে নাই কিন্তু কিছুমান মানুহৰ ভিতৰত এইটোৱে খুব আছে যেহেতু আমি ইয়াত মোৰ ঘৰ ইয়াত যেনেবা মোৰ ঘৰ ইয়াতে মোৰ বাঙালী বাই এজনৰ ঘৰ আছে এইফালে বিহাৰী বাই এজন সিহঁতে ভাঙা নাই মই কিয় ভাঙিম এইটো কাৰণে যিমান মানুহ আছে আজিলৈকে এইটো আশাতে আৰু এইটো বৰকাতে আছে যে মোৰ লগৰ ঘৰটো যেতিয়া ভাঙা নাই মই ভাঙিব ইয়াত কথাই নাই আছে আপোনালোকে কওক নিজৰ সপোনৰ বাৰীখন আজিৰ পৰা নাপাব তামোল পাণ নাৰিকল যি লগাইছিল সকলোবোৰ গছ এতিয়া উভালি পৰিছে দেখুৱাইছো সামগ্ৰিক পৰিৱেশ এনেদৰে বৰ্তমান যিহেতু এখনৰ পিছত ইখন বাৰী উচ্ছেদ কৰি গৈছে আপোনাৰ ঘৰো উচ্ছেদ কৰিছে নেকি হয় ছাৰ আমাৰ ঘৰো উচ্ছেদ কৰিছে আমি এইবিলাক সুপ্ৰিম কোৰ্টত চলি আমাৰ খাজনা দিয়া মাটি এইবিলাক আমি সুপ্ৰিম কোৰ্টত হেৰি চলি আছে কেছ চলি আছে সুপ্ৰিম কোৰ্টৰ ডেটো আছে আমাৰ আগলৈ 14 তাৰিখলৈকে আগৰ মাহৰ 14 তাৰিখলৈকে ছাৰ আমাৰ ডেট আছে আমাৰ এইবিলাক ডেট চেট একো চোৱা নাই কাগজ পাতি একো চোৱা নাই আহিছে ধুমাধুম আহিছে আৰু ধুমাধুম এভকশ্যন কৰিছে উচ্ছেদ কৰিছে আমাৰ ঘৰ ভাঙি দিছে এতিয়া আমাৰ ক'তো যাবলৈ জেগা নাই ছাৰ আৰু এবাৰ আমি ভোটাৰ চব কিবা কিবি আমি ক'তো যাবলৈ জেগা নাই এতিয়া আমাৰ একো চোৱা নাই আমাৰ একো কৰা নাই কেনেকে কৰিব লাগে কি কৰিলে আমি একদম আমাক এতিয়া গুলিয়াই মাৰি দিলে ভাল আছিলে ছাৰ আমি এনেকে ভাঙি দিলে আমাক গুলিয়াই মাৰি দিয়ক আমি ক'তো যাবলৈ জেগা নাই ল'ৰা ছোৱালীলৈ পেলাই ছোৱালীজনী স্কুল পঢ়ি আছে এই ছোৱালীজনী স্কুল যাব পৰা নাই ছাৰ এইবিলাক ল'ৰাবিলাক স্কুল যাব পৰা নাই এইবিলাক কৰাতকে আমাক গুলিয়াই মাৰি পেলালেও ভাল আছিলে আমি তেনেকে ভাবিছিলো আচলতে মই দেখুৱাইছো আচলতে এয়া লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চল এয়া মাজগাঁও অঞ্চলত এনেদৰে এই ভাগি পৰিছে শোকত আচলতে নিজৰ আপোন ঘৰখন হেৰুৱাই এনেদৰে বৰ্তমান ভাগি পৰা পৰিলক্ষিত হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছো লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা আৰু পৰৱৰ্তী সময়ত দেখুৱাই যাম এনেদৰে আৰু বৰ্তমান আমি যি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চলৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱালো মোৰ লগত এগৰাকী ব্যক্তি আছে তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে এইখন লুটুমাৰী মাজগাঁৱৰে তেওঁৰ নামটো হৈছে মাইনুল ইছলাম আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাইনুল ইছলাম বিজেপিৰ 7 নং বুথৰ সভাপতি আৰু তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে অৰ্থাৎ বিজেপিৰ নেতাৰ ঘৰো বৰ্তমান এই উচ্ছেদ অভিযানত উচ্ছেদ হ'বলগীয়া কৰিছে তেওঁ ডুমডুমিয়াৰ এগৰাকী ব্যক্তি এগৰাকী মই দেখুৱাইছোঁ মাইনুল ইছলাম তেওঁ ঠিঙৰ ডুমডুমিয়াৰ তাৰপিছত ইয়ালৈ গুচি আহিলে নদীয়ে ঘৰ ভঙাৰ কাৰণে ইয়াৰ ঘৰ বান্ধিলে আৰু তেওঁ চৰকাৰী বহু সুবিধাও পাইছে ৰেচন কাৰ্ডো আছে হয় আমাৰ ৰেচন কাৰ্ড আছে PM কিষাণৰ ঘৰ আছিলে এইটো আমাৰ PM কিষাণৰ ঘৰ আছিলে চৰকাৰে দিছে এইটো আছিলে আমাৰ লং জাপ 7 নম্বৰ
ৱাৰ্ড লংজাপ পঞ্চায়ত 7 নম্বৰ ৱাৰ্ড আছিলে এইটো কিন্তু 7 নম্বৰ ৱাৰ্ডৰ সভাপতি আমি বিজেপি চৰকাৰৰ সভাপতি হিচাপত মই নিযুক্তি দিছিলে ৰাইজে আৰু আমাৰ এইজন আছিলে উপসভাপতি আছিলে আমি বিজেপি চৰকাৰক আমি বহুত সহায় কৰিছোঁ আৰু ভোট দিছোঁ আমি ভোট দি পেলাই জিকাইছোঁ জিকাৰ পিছত আজি আমাৰ ইয়াতে বহুত নথি পত্ৰ আছে আমি ইয়াতে আজি 50 বছৰ ধৰি আহিছোঁ প্ৰায় প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নেকি চৰকাৰী ঘৰ চৰকাৰী ঘৰ আছিলে চৰকাৰী PM কিষাণৰ ঘৰ মই আছিলে দেখুৱাই চাওক এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত আছিলে এয়া আৰু এইটো আছে আৰু তেওঁ ৰেচন কাৰ্ডো আছে আপোনাৰ ৰেচনৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে এইটো কাৰেণ্ট দিছে আমাক কনজুমা আছে আমাৰ সব কিছু সুবিধা আছে চাউলৰ কাৰ্ড আছে তেতিয়া তাৰ পিছতো আমাৰ মোৰ ল'ৰা ছোৱালী 3জন এজনক বিয়া দিছো আৰু এজনী কলেজত পঢ়ি আছে কি কাম কৰে আপুনি মইতো এনে সৰু সৰু এটা বিজনেছ কৰোঁ ধানৰ বিজনেছ কৰি থাকোঁ কিন্তু আজি একো কৰিব পৰা নাই আমি এই অলপমান জায়গাত আমি থাকোঁ এইখিনি জায়গা যদি আমাক ভাঙি দিয়ে আমি ক'ত যাম আমাৰ মাটি বাৰী একো নাই আক্ষেপৰ কথা মাইনুল ইছলাম তেওঁ এগৰাকী বিজেপিৰ সভাপতি হোৱাৰ পিছতো তেওঁৰ ঘৰ এদৰে ভাঙি পেলোৱা হৈছে এয়াই বৰ্তমান আমি দেখুৱাই আছোঁ লংজাপ যি লুতুমাৰী যি মাজগাঁও লুতুমাৰী 2 নং মাজগাঁও এখন 2 নং মাজগাঁও একেদৰে লুতুমাৰী মাজগাঁও সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অঞ্চল আছে তাত উচ্ছেদ অভিযান চলি থকাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে এইগৰাকী ব্যক্তি মাইনুল ইছলাম তেওঁ বিজেপিৰ বুথ সভাপতি তাৰপিছতে তেওঁৰ ঘৰ উচ্ছেদ কৰা হৈছে আৰু এয়া বৰ্তমান দেখুৱাইছোঁ আমি আজি পুৱাৰ পৰা যি উচ্ছেদ অভিযান চলি আছে তাত এটা কথা যিগৰাকী বিজেপিৰ যিগৰাকী 7 নং ৱাৰ্ডৰ যিগৰাকী সভাপতি তেওঁ এটা কথা অভিযোগ কৰিছে যে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁৰ ঘৰটো উচ্ছেদ কৰা হয় নাগালেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা মৰিয়াই হত্যা অসমৰ এজন যুৱকক অভিষেক ঘোষ নামৰ লোকজনৰ আক্ৰমণত নিহত অসমৰ প্ৰদীপ বসুমতাৰী নামৰ যুৱকজন নাগালেণ্ডৰ চুকুডিমাগ চেকিয়ে গাঁৱত এই ঘটনা সংঘটিত হৈছে ইয়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰৰ পৰিচালন সঞ্চালক হত্যাকাৰী অভিষেক ঘোষ ৰিহেব চেণ্টাৰটোত চিকিৎসাধীন হৈ আছিল অসমৰ প্ৰদীপ বসুমতাৰী মৃত প্ৰদীপ বসুমতাৰীৰ ঘৰ সৰুপথাৰ সমজিলাৰ উৰিয়াম ঘাটত নাগালেণ্ড আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত অভিষেক ঘোষক জেৰা চলাই আছে নাগালেণ্ড আৰক্ষীয়ে উল্লেখযোগ্য যে নৱেম্বৰৰ 26 তাৰিখে হত্যা কৰা হৈছিল অসমৰ প্ৰদীপ বসুমতাৰী নামৰ যুৱকজনক মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰত সংঘটিত হত্যাকাণ্ডৰ এসপ্তাহ অতিক্ৰম এতিয়াও মুকলি আকাশৰ তলত ইন্দৰ বংশ ভিক্ষুৰ হত্যাকাৰী 22 নৱেম্বৰত বৌদ্ধ মন্দিৰৰ কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ইন্দৰ বংশ ভিক্ষু উৰফে বিদ্যাধৰ শ্যামৰ মৃতদেহ ইপিনে 7 দিনৰ পিছতো ঘাতকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে বৌদ্ধ সমাজ বৌদ্ধ নিয়ম অনুসৰি 7 দিনৰ অন্তত ভিক্ষুগৰাকীৰ আত্মাৰ সদ্গতিৰ কামনাৰে ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰে ক্ৰিয়াকৰ্ম ইয়াৰ পিছতে মন্দিৰৰ প্ৰাংগণত সংবাদমেল সম্বোধন কৰি হত্যাকাৰী গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী বৌদ্ধ সমাজৰ বিহাৰত যি হত্যাকাণ্ড যি এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈ গ'ল সেই হত্যাকাণ্ড কিন্তু 7 দিন পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ তেওঁলোকে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতলোকে কোনো ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি তেখেতলোকে দোষী কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ব নেকি মই এগৰাকী বুদ্ধ ধৰ্মাৱলী লোক হিচাপে বা ইনথেম মুংগং গাঁৱৰ ৰাইজ হিচাপে তেখেতলোকৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে তেখেতলোকে কিয় 7 দিন উকলি যোৱাৰ পিছতো তেখেতলোকে বৰ্তমান সময়লৈকে দোষী কৰায়ত্ব কৰিব পৰা নাই